গুড মৰ্ণিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ তেনেকৈ ইমান ভাল নহয়, একেবাৰে বেমাৰী হৈ আছোঁ, জ্বৰ উঠি পিনে অৱস্থা নাই। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এই পথাৰৰ মাজৰ পৰা ধান চান মানে কাটি আজৰি হ'ল। আৰু কি জানেনে, এতিয়া গৈ আছোঁ পথাৰলৈ। এইফালে আছে সোণছোৱালী আগত গৈ আছে, মই এইফালে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি পিছত ৰখি গ'লোঁ। পথাৰত বহুত দিন অহাই নাই, ধান কাটোতে অহা। এতিয়া মানে পথাৰত এটাই মানে বিশেষ কামৰ কাৰণে আহিছোঁ। পথাৰত মানে এজোপা আম আছে খুৰাহঁতৰ, আৰু তাৰে মানে আম খাবলৈ আহিছোঁ। দিয়ে দিলে নাজানো, খুজিব আহিছোঁ মানে আম। এতিয়া খুৰা পথাৰত আছে নাজানো, আৰু দিয়ে নিদিয়ে নাজানো, দিব নিদিয়া নহয়। তাকে মানে সেয়া গাটো যিহেতু ভাল নাই, টেঙা খাব মন গ'ল, সেইটো কাৰণে মানে আম বিচাৰি আহিছোঁ। ইয়াত দেখিছেনে গোটেই বোকা ইয়াত হৈছে, গোটেই বোকা মানে। এইবিলাক হাল মাৰিলে এতিয়া মানে শাল ধান যিহেতু ৰুব হৈছে, হাল চাল মাৰিলে মানুহবিলাকে আমাৰ মাৰিব হৈ আহিছে, মাৰিব লাগিব লাহেকৈ। সেই বোকাত পৰি মানে আম দেখাবলৈ আহিছোঁ। বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, পিছফালে যিহেতু আহিছোঁ 5-6 মিনিট বাদ। আৰু সেই স্প্ৰাইট খাই লৈ, ঠাণ্ডা পানী খাই লৈ, ফ্ৰিজত দিয়া মানে মাছ চাত বহি গ'লগৈ, আৰু বহুত জ্বৰ, মাথা বিষ হ'ল। আজি অলপমান ভাল পাইছোঁ, সেইটো কাৰণে ইমান দিন মানে ভিডিঅ' চিডিঅ' দিব পৰা নাই। আৰু কালিহে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিহেতু কালি দেহা এক্সাম আছিলে, এক্সামত মানে দিয়াব তাক লৈ গৈছিলোঁ মই। মানে গাটো ইমান ৰাতিপুৱা ইমান ভালে আছিল, ইমান জ্বৰ উঠা নাছিল ৰাতিপুৱা সময়, সেইটো কাৰণে মই গ'লোঁ। গৈ মানে 8টামান বজাত এনেকুৱা মানে জ্বৰ উঠি আহিছে, থাকিব পৰা নাই। তথাপিও মানে উপায় নাই, থাকিলোঁ। 10টা বজাত যিহেতু তাৰ এক্সাম ছুটি হৈছে, সেয়া মানে আহিয়ে শুলোঁ। আৰু শুই গৈ মানে গা চা বহুত বেয়া লাগি গ'ল। এতিয়াহে অলপমান ভাল পাইছোঁ। কি ক'ম আৰু, উপায় নাই, বেমাৰী দেহা। এই খিনাই চিনাই মানে অৱস্থা নাই, হাড়ি ওলাই গৈছে। সেই ভিডিঅ' চিডিঅ' মানে দিব একদমেই মন নোযোৱা হৈছে, গা বেয়া কাৰণে। কাৰণ যোৱাকালিহে এটা ভিডিঅ' আপলোড কৰিছোঁ, তাকো বহুত দিনে বনোৱা ভিডিঅ', 20-25 দিন মানে হ'ল। খানা খোৱা ভিডিঅ'টো কালি আপলোড কৰিছিলোঁ, বহুত দিন হ'ল মানে ভিডিঅ'টো, সেয়া কালিহে দিলোঁ। আৰু ভাবিছোঁ এতিয়া এটা ভিডিঅ' মানে বনাই থৈ দিওঁ পথাৰত অহা। কি ধুনীয়া লাগিছে দেখিছেনে, ইমান ধুনীয়া মানে বতাহ মাৰি আছে, বহুত ভাল লাগিছে। আৰু সেই এতিয়া গৈ পাম আৰু পথাৰৰ মাজত থকা আম গছজোপা ওচৰলৈ। আৰু বেছি টাইম নাই, 2 মিনিটমান লাগিব, 2-3 মিনিটমান লাগিব। আমি গৈ আছোঁ। এইফালে ছাতি গোটেই দেখিছেনে, মূৰত তেল মানে ৰাতি মানে মায়ে তেল দিছিলে। ভাগৰ লাগে, দুৰ্বল মানে। চিলিণ্ডাৰটো ল'ম বুলি ভাবিছোঁ, অকণমান ভাল পাই লওঁ, লাহেকৈ চিলিণ্ডাৰ ল'ব লাগিব। আৰু এতিয়া চাই থকা ভিডিঅ'টো ধুনীয়াকৈ গৈ পিনে দেখাই আছোঁ, আম দিয়ে নে নিদিয়ে, আৰু কিমানখিনি আম আছে চাওঁগৈ। যেতিয়া ধান কাটিব হৈছে তেতিয়া বহুতকেইটা আম আছিলে, তেতিয়া মানে ভালকৈ মানে পঠি হৈছিলে, পকা নাছিলে। আৰু এতিয়া পকিছে ধুনীয়াকৈ। কালি মানে বাবাই মানে আম লৈ গৈছিলে পথাৰত আহোঁতে 5টামান, খাই মানে ভাল লাগিল। তাকে বোলো আজি খুজিব যাওঁচোন, দিয়ে নে নিদিয়ে। তাকে আহিছোঁ, গৈ পাই আপোনালোকক দেখাই আছোঁ দেই। এতিয়া ধুনীয়াকৈ চাই থাকক মোৰ লগতে। মানে ফাইনেলি আহি পালোঁ আম গছজোপা ওচৰত। দেখিছেনে, ইমান মানে আম নাই, তথাপিও মানে বহুতকেইটা আছে বাৰু। মই যেতিয়া আহিছিলোঁ পথাৰতে ধান কাটিব, তেতিয়া বহুত আছিলে। এতিয়া আম আছে, হ'লেও মানে ইমান নাই আগত দেখা নিচিনাকৈ। আৰু ভাবিছিলোঁ খুৰা আছে নেকি, খুৰা নাই, সি মানে ক'ৰবাত ঘৰত গ'ল চাগে। ইয়াত যিহেতু পজা ঘৰহে থাকে, পজা ঘৰহে মানে দেই, ইয়াতে থাকে কেতিয়াবা ইয়াত তলামা হৈ আছে। আৰু ইফালে থাকে সিহঁতৰ হাঁহ, ইয়াতে মুৰ্গী হাঁহ মানে পোহে। আৰু তাকে ভাবিছোঁ যিহেতু মানুহ নাই, কিনো কৰিম এতিয়া। ভাবিছিলোঁ মানুহ আছে, খুজি পিনে লৈ যাম বুলি ভাবিছিলোঁ। এতিয়া যিহেতু মানুহ নাই, ভাবিছোঁ 2টামান মানে চুৰ কৰিয়ে নিব লাগিব। কিছুৱে হ'ব আৰু এতিয়া কিনো, মানুহ নাই যিহেতু। মানে ধুনীয়া বতাহ লাগি আছে দেই। ইয়াত দেখিছেনে, পথাৰ মাজত কোনোবাই মানে এতিয়া যদি গৃহস্থ আহি পাই আমাক চুৰ বুলিয়ে ভাবিব। আমি যিহেতু খুজিম বুলিহে আহিছিলোঁ আম। মোৰ গাটো বিশেষ মানে ভাল নহয়, যিহেতু একদম মাথা চাথা মানে বিষ হৈ আছে। তথাপিও মানে ভাবিছিলোঁ অকণ টেঙা খাই ভাল পাম নেকি, সেইটো কাৰণে খুজিব আহিছিলোঁ। এতিয়া যিহেতু মানুহ নাই, চুৰ কৰি নিয়া নাই হ'ব, বেছি নিনিও, 4-5টামান লৈ যাম। মানুহ থাকিলে বেছিকৈ নিব পাৰিলোঁ হয়। সম্পূৰ্ণ আম মানে পকা নাই। ইয়াত দেখিছেনে, এইফালে সোণছোৱালীয়ে মানে ওচৰতে এটা পাইছে, তাকে ছিঙিছে। সেয়া আৰু আপোনালোকক দেখা নাথাকোঁ এতিয়া। এইটো এটা হৈছে গঁৰাল, আৰু ইমান দেখাই নাথাকোঁ। আৰু গৰুকেইটা, আমাৰ মানে গৰুকেইটাই ইফালে এৰাল দিয়া হৈ আছে এইখিনিত।
গছকেইজোপাৰ ওচৰত তাকে বাবাই ক'লে মানে গৰুকেইটাকো এৰি থৈ আহিবি বুলি পিনে তাকে গৰুকেইটাকো ধুনীয়াকৈ এৰি কৰি থৈ যাওঁ আৰু ঘৰত গৈ ধুনীয়াকৈ আম খাই আছোঁ আপোনালোকক দেখাই আছোঁ দেই এইফালে আমি আহি পালোঁ ঘৰত ধুনীয়াকৈ আম চাম মানে চুৰ কৰি আনিলোঁ হাঁহি উঠিছে মানে আজি খুজিব গৈ মানে মানুহ নাপালোঁ মানে খুৰা নাছিলে সেইটো কাৰণে আমি সোনচালে মই আমকে চুৰ কৰি লৈ আহিলোঁ এইফালে আছে দেহা কৈ দিয়া আৰু এইফালে ধুনীয়াকৈ সোনচালে আম কাটি আছে কাৰ দেখি লোভ লাগিছে জনাবচোন দেই আৰু মোৰতো বহুত লোভ লাগিছে পকা কেঁচা দুয়োটাই মানে মিক্স হৈ আছে আৰু আপোনালোকৰ ভিডিঅ'ৰ মাজতে কথা এটা কওঁ যে ভিডিঅ'টো যদি চাই ভাল লাগে ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে এইসকলে ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ মৰম চেনেহ দিব আগৰ ভিডিঅ'সমূহ ধুনীয়াকৈ মৰম চেনেহ দিছে ধুনীয়া মানে কমেণ্ট কৰিছে আৰু বৰ্তমানৰ ভিডিঅ'সমূহো ধুনীয়াকৈ যদি আদৰি লয় আপোনালোকে বহুত যাতে দেহাক আৰু মোক যাতে মৰম দিয়ে সেয়া আশা কৰোঁ আৰু এইফালে দেখিছে আমাক কলি মানে আম খাবলৈ আহি আছে বহুত সি টেঙা খায় তাৰ গাত থকা পৰাই মানে আম টেঙা বহুত কিবা কিবি টেঙা খায় মানে সি এটা ল'ৰা জন্ম দিলে মানে ছাগলী পোৱালি ইয়াত দেখিছেনে আম টেঙা দেখি মানে কেনেকৈ খাব আহি আছে ওচৰলৈকে কাটিব ৰক্ষা দিয়া নাই সেয়া আৰু আপোনালোকক ধুনীয়াকৈ দেখালোঁ আৰু কিনো দেখাম আৰু ধুনীয়াকৈ নেক্সট এটা ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ আজিলৈ কি ক'ম এইফালে এখন চালি আজিলৈ ধুনীয়াকৈ বাই বাই